এইটো ভিডিঅ'ত আমি শিকিম গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনৰ এৰিথমেটিক মিন কেনেদৰে উলিয়ায়। তাৰ আগতে আমি জানিব লাগিব যে গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচন কেনেকুৱা হয়। ইয়াতে চোৱা, আমাক যদি x ভ্যালুজ দিয়া থাকে আৰু লগতে ফ্ৰিকুৱেন্সিজ বিলাকো দিয়া থাকে, তেনেহলে তেনেকুৱা ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনক ডিসক্ৰিট ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচন বুলি কয়। অৰ্থাৎ ডিসক্ৰিট ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচন দেখাত এনেকুৱা হয়। কিন্তু যদি আমাক ডাইৰেক্টলি x ভ্যালুজ বিলাক দিয়া নাথাকে, অৰ্থাৎ আমাক ক্লাছ ইন্টাৰভেল হিচাপত দিয়া থাকে, that is 0 to 10, 10 to 20 এনেদৰে ক্লাছ বিলাক দিয়া থাকে আৰু হিয়তৰ কৰেস্পন্ডিং ফ্ৰিকুৱেন্সিজ বিলাক দিয়া থাকে, তেনেকুৱা ডাটাক আমি কম যে গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচন। এনেকুৱা ডিষ্ট্ৰিবিউচন বা সিৰিজৰ এৰিথমেটিক মিন আমি কেনেদৰে উলিয়াম। ইয়াতে চোৱা, ডিসক্ৰিট ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনত মিন কেনেদৰে উলিয়াইছিলো যে fx এটা কলম বনাও। fx কলমত আমি কি কৰো যে f ভ্যালুজ আৰু x ভ্যালুজ বিলাক মাল্টিপ্লাই কৰো। ইয়াতে কিমান হ'ব যে 20, ইয়াতে হ'ব 120, দেন এনেকে যিমান যিমান ভ্যালু হ'ব সেইবিলাক লিখি লওঁ। দেন fx কলমটো প্লাস কৰো। প্লাস কৰি আমি ডিভাইড কৰিম যে টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেন্সিজ কিমান আছে সেইটোৰে। অৰ্থাৎ ডিসক্ৰিট ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনত এৰিথমেটিক মিন উলিওৱা ফৰ্মুলাটো হৈছে summation fx divided by n. Now, যদি আমাক ডাটা গ্ৰুপ হিচাপত দিয়া থাকে, তেনেহলে মিন উলিওৱা ফৰ্মুলা কি হ'ব? এতিয়া শুনা, গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনৰ এৰিথমেটিক মিন উলিওৱা তিনিটা মেথড আছে। গ্ৰুপড ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনৰ এৰিথমেটিক মিন উলিওৱা মেথড কেইটা হৈছে, প্ৰথমটো মেথডক কোৱা হয় যে ডাইৰেক্ট মেথড। নেক্সট মেথডটোৰ নাম হৈছে assumed mean method। assumed mean methodক shortcut method বুলিও কোৱা হয়। আৰু থাৰ্ড মেথডটো হৈছে step deviation method। Now, এইটো ভিডিঅ'ত আমি শিকিম ডাইৰেক্ট মেথডেৰে এৰিথমেটিক মিন গ্ৰুপ ডাটাৰ কেনেদৰে উলিয়ায়। ডাইৰেক্ট মেথড ইউজ কৰি গ্ৰুপ ডাটাৰ এৰিথমেটিক মিন উলিওৱা ফৰ্মুলাটো হৈছে summation fx divided by n। অৰ্থাৎ আমি যে ডিসক্ৰিট ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউচনৰ এৰিথমেটিক মিন উলিয়াওতে যে এটা ফৰ্মুলা ইউজ কৰো, এই ফৰ্মুলাটোৱে হৈছে ডাইৰেক্ট মেথডেৰে এৰিথমেটিক মিন উলিওৱা ফৰ্মুলা। So, ডাইৰেক্ট মেথড ইউজ কৰি গ্ৰুপ ডাটাৰ এৰিথমেটিক মিন কেনেদৰে উলিয়ায় আমি এটা এক্সাম্পল লৈছো। এক্সাম্পলটো মই তৎক্ষণাত ইয়াতে লিখি দিছো। So, এক্সাম্পলটো হৈছে এইটো, ইয়াতে ক্লাছ ইন্টাৰভেলছ দিয়া আছে 5টা আৰু ফ্ৰিকুৱেন্সিজ দিয়া আছে। So, আমি সলিউশন কৰিলে প্ৰথমতে লিখিব লাগিব যে ক্যালকুলেশন অফ এৰিথমেটিক মিন বাই ডাইৰেক্ট মেথড। প্ৰথমতে আমি টেবুলখনত ক্লাছ ইন্টাৰভেলছ বিলাক লিখি ল'ব লাগিব। ক্লাছ ইন্টাৰভেলছ বিলাক ইয়াতে লিখি দিছো। এতিয়া লিখিম ফ্ৰিকুৱেন্সিজ বিলাক। ফ্ৰিকুৱেন্সিজ কিমান কিমান আছিল যে 2, 8, 22, 17, 1, 2, 8, 22, 17 আৰু 1। এতিয়া ইয়াতে এটা বস্তু চোৱা, ইয়াতে ধৰি লোৱা এইবিলাক ফ্ৰিকুৱেন্সিজ বিলাক হৈছে নাম্বাৰ অফ ষ্টুডেন্টস আৰু ক্লাছ ইন্টাৰভেলছ বিলাকে মাৰ্কস বুজাইছে। অৰ্থাৎ যদি আমি এইবিলাক নাম্বাৰ অফ ষ্টুডেন্টস আৰু মাৰ্কস বুলি ধৰো, তাৰ মানে এই টুই কি বুজাব? টুই বুজাব যে 0 পৰা 10 মাৰ্কস দুজন ষ্টুডেন্টসে পাইছে, 10 পৰা 20 মাৰ্কস 8জন ষ্টুডেন্টসে পাইছে, ঠিক তেনেদৰে 40 পৰা 50 মাৰ্কস এজন ষ্টুডেন্টে পাইছে। নাও এনেকে যেতিয়া গ্ৰুপ ডাটা দিয়া থাকিব, আমি এটা বস্তু নাজানো যে এই দুজন ষ্টুডেন্টসে এক্স্যাক্টলি কিমান কিমান পাইছে। আমাক জাস্ট কৈহে দিছে যে 0 পৰা 10 পাইছে। এই দুজন ষ্টুডেন্টসে 1 পাব পাৰে,
4 পাব পাৰে 9 পাব পাৰে 6 পাব পাৰে এক্স্যাক্টলি কিমান পাইছে আমি নাজানো সো আমি ধৰি লম এই দুজন স্টুডেন্টসে 5 কে পাইছে সো আমি ইয়াতে লিখিম 5 দেন আঠজন স্টুডেন্টসে 10 ৰ পৰা 20 ৰ ভিতৰত পাইছে এক্স্যাক্টলি কিমান পাইছে আমি নাজানো সো আমি ধৰি লম 10 আৰু 20 ৰ এভাৰেজ পোৱা বুলি 10 আৰু 20 ৰ এভাৰেজ কিমান যে 15 দেন এই 22 নাম্বাৰস অফ স্টুডেন্টসে 20 ৰ পৰা 30 ৰ ভিতৰত পাইছে এক্স্যাক্টলি কিমান পাইছে নাজানো সো আমি ধৰি লম 20 আৰু 30 ৰ এভাৰেজটো আমি ধৰি লম 25 কে পাইছে দেন in case of these 17 students আমি কিমান ধৰিম যে 35 আৰু ইয়াতে ধৰিব লাগিব 45 এই ভ্যালুজ কেইটা কোৱা হ'ব মিড পইণ্টস যাক আমি ডিনোট কৰিম x এৰে সো x মানে হৈছে মিড পইণ্টস বা মিড ভ্যালুজ সো এনেকুৱা টাইপৰ গ্ৰুপ ডাটা দিয়া থাকিলে যদি আমি এৰিথমেটিক মিন উলিয়াব লাগে তেনে হলে মিড ভ্যালুজ বা x ভ্যালুজ কেইটা এনেকে লিখি লব লাগিব যদি এইকেইটা উলিয়াব টান পাইছা তেনে হলে এই লোৱাৰ লিমিট আৰু আপাৰ লিমিট প্লাস কৰি ডিভাইডেড বাই 2 কৰি দিবা নাও আমাক ফৰ্মুলাত কি লাগা হ'ব ফৰ্মুলাত লাগিব যে সামেশন fx এটো দেখাত কিবা অলপ বেলেগ টাইপ লাগিছে summation fx so আমি এটা কলম বনাব লাগিব fx that means f কলমৰ ভ্যালুজ বিলাক আমি মাল্টিপ্লাই কৰিব লাগিব হিয়তৰ কৰেসপন্ডিং x ভ্যালুজৰ হৈতে so 5 into 2 10 15 into 8 120 25 into 22 25 into 2 50 25 into 20 500 আৰু 25 into 2 50 550 then 35 into 17 35 into 10 কিমান হ'ব 350 প্ৰথমতে মই কি কৰিলো যে 35 into 10 কৰিলো সো এই 17 ক আমি 10 5 আৰু 2 এনেকে ভাগ কৰি দিম সো 35 into 10 350 35 into 5 এই 350 ৰ আধা হ'ব 175 আৰু then 35 into 2 70 সো এই তিনিটা প্লাস কৰিলে পাম হাতে হাতে 14 বাছে 19 9 তে গল 1 3 1 4 5 595 এতে হ'ব 595 then 45 into 1 45 ইয়াতে আমি কি মেথড এপ্লাই কৰি আছো ইয়াতে আমি কৰি আছো ডাইৰেক্ট মেথডত ক্যালকুলেটৰ নহলে ভুল হোৱা চান্স বাঢ়ি যায় কিন্তু এই প্ৰবলেমটো বাকি দুটা মেথডত নহয় কিন্তু assumed mean আৰু step deviation মেথডত ক্যালকুলেটৰৰ ইউজ একদম কম হয় সো আমি fx ভ্যালুজ কেইটা পালো এতিয়া ইহতক টোটাল কৰি দিয়া সো fx ৰ সাম পালো কিমান summation fx equals 1320 এতিয়া f কলমটো টোটাল কৰা 10 22 32 49 50 n is equal to 50 so arithmetic mean কিমান হ'ব যে therefore x bar is equal to summation fx divided by n so 1320 summation fx আৰু n ৰ ঠাইত লিখিম 50 ইয়াতে 132 divided by 5 কৰা so এইখিনি ডিভাইড কৰিলে আমি পাম 26.4 that is আমি arithmetic mean পালো কিমান যে 26.4 units যদি কোৱেশ্চনত এই ক্লাস ইন্টাৰভেলস বিলাক মার্কস বুলি থাকে তেনে হলে আনসাৰৰ পিছফালে 26.4 মার্কস তেনেকে লিখি দিবা আৰু যদি একো না থাকে তেনে হলে জাস্ট ইউনিটস লিখি দিলে হল সো ডাইৰেক্ট মেথড ইউজ কৰি গ্ৰুপ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউচনৰ এৰিথমেটিক মিন এনেদৰে উলিওৱা হয় এটা কথা মনত ৰাখিবা এই গ্ৰুপ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউচনৰ যেটো আমি এৰিথমেটিক মিন উলিয়ালো এটো কিন্তু ৰিয়েল নহয় কাৰণ এই 50 জন স্টুডেন্টসে এক্স্যাক্টলি কিমান পাইছে আমি নাজানো ই জাস্ট এটা এস্টিমেট হে হয় কাৰণ তো অলপ আগতে কৈ দিছো যে সোৱা 40 to 50 কেইজন স্টুডেন্টসে মাৰ্ক পাইছে অনলি এজন স্টুডেন্টে হে এজন স্টুডেন্টে এক্স্যাক্টলি কিমান পাইছে আমি তো নাজানো সো আমি ধৰি লৈছো হে স্টুডেন্ট জনে 45 পাইছে সো
এইটোৱে আছিল আমাৰ ডাইৰেক্ট মেথড। এতিয়া আমি নেক্সট শিকিম এজুমড মিন মেথড বা শৰ্টকাট মেথড। এজুমড মিন বা শৰ্টকাট মেথড ইউজ কৰি এৰিথমেটিক মিন কেনেদৰে উলিয়াই তাক যদি শিকিব খুজিছা তেনেহ'লে এই ভিডিঅ'টোত ক্লিক কৰা। থেংক ইউ।